নমস্কাৰ। অসমত চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল বা নতুন তালিকাৰ বাবে বাট চাই আছে, তেন্তে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। অসম চৰকাৰৰ ৰেচন কাৰ্ড আৰু অৰুণোদয়ক লৈ নতুন ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। চৰকাৰে এইবাৰ অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা 40 লাখলৈ বৃদ্ধি কৰিছে। গুৰুত্বপূৰ্ণ কথাটো হ'ল আগন্তুক দিনত এই সাহায্যৰ পৰিমাণ মাহিলী 3,000 টকালৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে। এই আঁচনিত বিশেষভাৱে অগ্ৰাধিকাৰ পাব বিধৱা, অবিবাহিত মহিলা আৰু বিকলাংগ ব্যক্তিসকলে। অসম চৰকাৰে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন জিলাত যেনে দৰং আৰু কামৰূপত 11,700তকৈও অধিক হিতাধিকাৰীক ঘৰৰ অনুমোদন পত্ৰ বিতৰণ কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে 2026 বৰ্ষৰ ভিতৰত প্ৰতিটো ভূমিহীন আৰু দুখীয়া পৰিয়ালে নিজাকৈ পকী ঘৰ লাভ কৰিব। ধনৰ পৰিমাণ: সমতল অঞ্চলৰ বাবে 1,20,000 টকা আৰু পাহাৰীয়া অঞ্চলৰ বাবে 1,30,000 টকাৰ আৰ্থিক সাহায্য। কেৱল দৰিদ্ৰ জনসাধাৰণেই নহয়, মধ্যবিত্ত পৰিয়ালৰ বাবেও চৰকাৰে আপোনাৰ আপন ঘৰ আঁচনিৰ অধীনত গৃহ ঋণত হোম লোন আগবঢ়াইছে। পৰিয়াল থকা প্ৰতি ঘৰে পাব 2খন ৰেচন কাৰ্ড আৰু পৰিয়ালত মহিলা অনুযায়ী প্ৰদান কৰা হ'ব অৰুণোদয়। এটা ডাঙৰ পৰিয়ালে লাভ কৰিব পাৰিব 2টা অৰুণোদয়। আপুনি জানেনে যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ 22 নম্বৰ কিস্তিৰ টকা ইতিমধ্যে মুকলি কৰি দিয়া হৈছে। আৰু এইবাৰ আমাৰ অসমৰ বাবে এইটো এটা বিশেষ খবৰ, কিয়নো এই কিস্তিটোৰ ধন খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটীৰ পৰাহে মুকলি কৰিছে। ছাত্ৰ-ছাত্ৰীৰ বাবে আহিছে এক সুখবৰ। নিযুত মইনা: উচ্চ শিক্ষাৰ বাবে ছাত্ৰীসকলক মাহিলী 1,000ৰ পৰা 2,500 টকালৈ আৰ্থিক সাহায্য দিয়া হৈছে। ইয়াৰ ফলত ড্ৰপ আউটৰ সংখ্যা 8.2% কমিছে। নিযুত বাবু: ল'ৰা সন্তানৰ বাবেও চৰকাৰে আৰম্ভ কৰিছে নিযুত বাবু আঁচনি। প্ৰথম বৰ্ষৰ স্নাতক ছাত্ৰসকলে মাহে 1,000 টকাৰ পৰা 2,000 টকালৈকে লাভ কৰিব। লাখপতি বাইদেউ আৰু আত্মনিৰ্ভৰ অসম মহিলা স্বয়ং সহায়ক গোটৰ বাবে লাখপতি বাইদেউ আঁচনিৰ জৰিয়তে প্ৰায় 30 লাখ মহিলাই ইতিমধ্যে 10,000 টকাকৈ বীজ ধন লাভ কৰিছে। আনহাতে নিবনুৱা যুৱক-যুৱতীৰ বাবে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ জৰিয়তে ব্যৱসায় কৰিবলৈ চৰকাৰে 5 লাখলৈকে নতুন সুবিধা প্ৰদান কৰিব বুলি জানিব পৰা গৈছে। কেনেকৈ আবেদন কৰিব? আবেদন কৰিবলৈ চৰকাৰী অফিচিয়েল পৰ্টেলত ভিজিট কৰক। নিজৰ আধাৰ কাৰ্ড, ইনকাম চাৰ্টিফিকেট আৰু বেংক পাছবুক সাজু ৰাখক। অধিক তথ্যৰ বাবে ওচৰৰ গাঁও পঞ্চায়ত বা পৌৰসভা কাৰ্যালয়ত যোগাযোগ কৰক। গতিকে বন্ধুসকল, এইবোৰেই আছিল এই মুহূৰ্তত গুৰুত্বপূৰ্ণ চৰকাৰী আঁচনিৰ আপডেট। যদি আপুনি এনেধৰণৰ খবৰ আৰু সবিশেষ তথ্য জানিব বিচাৰে, তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই ভিডিঅ'টো আপোনাৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক যাতে তেওঁলোকেও এই সুবিধাসমূহ ল'ব পাৰে। ধন্যবাদ। জয় আই অসম।